আছোঁ কাছাৰৰ বৰকলা সমষ্টিৰ জাউলতলাত। ইয়াত বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। নিহত 28গৰাকী হিন্দু পৰ্যটকৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। ইয়াত উপস্থিত আছে পশ্চিম কাছাৰ জিলা কমিটিৰ সভাপতি বিধুভূষণ দেৱ, সহসভাপতি জিতেন্দ্ৰ চন্দ্ৰ দাস, জেলা সংযোজক বৈভৱ নাথ আদি বজৰং দলৰ কেইবাকেইটা সদস্যসকল। মই তেওঁলোকৰ পোনপোনে কথা পাতিম। আজি আপোনাৰ প্ৰগ্ৰামটো কি আছিল? আজি আমার প্রোগ্রাম আছে যে যোৱা 22 এপ্রিল কাশ্মীৰৰ পহেলগামত খ্ৰীষ্টানৰ মদত পুষ্ট মৌলবাদী সংগঠন তেওঁলোকে আমাৰ 26জন হিন্দু পৰ্যটনক গুলি মাৰি হত্যা কৰিছে। তারই প্রতিবাদে আজি আমি এই প্রোগ্রামটো কৰি আছোঁ। এইটো গোটেই ভাৰতবৰ্ষতে চলি আছে সমস্ত জিলাত। এইটো আমাৰ পশ্চিম কাছাৰ জিলাৰ আজি জাৰুলতলা আমাৰ বজৰং দলৰ উদ্যোগত এবং বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত এই প্ৰগ্ৰামটো চলি আছে। সৰ্বমতত আমি আমাৰ শ্বহীদবিলাকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, লগতে বিক্ষোভ প্ৰদৰ্শন কৰি আছোঁ। আমার দাবি হল মেইনলি আমি ভারত সরকারক দুবারও আবেদন করে আছো যে এই যে উগ্রপন্থী যে সমস্যা গোটেই ভারতবর্ষে নট অনলি কাশ্মীরে এটু বেঙ্গলতো আছে, আসামতো আছে, বেলেগ বেলেগ ঠাইতে আছে। এই যে মৌলবাদী যে শক্তি এটু যাতে পুরোপুরি নির্মূল করে, যেহেতু এই মৌলবাদী সংগঠনক যেহেতু বিদেশি রাষ্ট্র যেগুলাকে সাহায্য করে আছে, যে মেনলি পাকিস্তানে যেটা সাহায্য করে আছে, সেই পাকিস্তানক যাতে এটা উচিত শিক্ষা দিয়া যায় যাতে তেওঁলোকে ভবিষ্যতত মৌলবাদীক মানে সাহায্য কৰিব নোৱাৰে, তেনেকে এটা শাস্তি পাকিস্তানক দিব লাগে।